হয়, আমি বৰ্তমান ডিব্ৰুগড়ত আছোঁ আৰু মই আজি ছাৰৰ পৰা এখন টাটা জেছ গাড়ীখন ৰিচিভ কৰিছোঁ আৰু আজি 29 অক্টোবৰ হয়। আজি তেখেতৰ পৰা গাড়ীখন লৈছোঁ আৰু আজিৰ পৰা গাড়ীখন আমাৰ ৰিক্সত থাকিব। আমি তেখেতৰ পৰা RC ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি ৰিচিভ কৰিছোঁ আৰু ট্ৰেন্সফাৰটো আমাৰ দায়িত্ব হ'ব। আমি তেখেতক ট্ৰেন্সফাৰ কৰি পেলাই পাছত RCখন তেখেতক দি দিম। ছাৰ, আপুনি কিবা ক'ব খোজে? না, গাড়ীটো বহুত ভাল আছিলে। ফাৰ্ষ্ট অ'নাৰ হওঁ মই আৰু অলপ বহুত ক্লিন আছিলে, বেয়া লাগি আছে দিয়া আছোঁ। হয়, ঠিক আছে ছাৰ, থেংক ইউ। আমি বৰ্তমান ডিব্ৰুগড়ৰ পৰা আহি আছোঁ আৰু বৰ্তমান আমি কাজিৰঙা পাইছোঁ। তো কাজিৰঙা আমি এতিয়া পাব লৈছোঁ আৰু 4টা বাজিছে। আমি গুৱাহাটী 8মান বজাত পাই যাম চাগে। আৰু মই চলাই আছোঁ বৰ্তমান টাটা জেছ 2015 মডেল, XT মডেল হয়, পেট্ৰল ইঞ্জিন হয়। গাড়ীখন চলাবৰ কাৰণে খুব ধুনীয়া হৈ আছে। গাড়ীখন যিজন অ'নাৰৰ আছিল তেখেতে খুব ভালকৈ মেইনটেনেঞ্চ কৰি ৰাখিছে আৰু ইণ্টেৰিয়ৰ দেখা পাইছে আপোনালোকে, একদম ধুনীয়া হৈ আছে। ইনবিল্ট মিউজিক চিষ্টেম লাগি আছে টাটাৰ। এইটো পাৱাৰ ষ্টেৰিঙত এইবিলাক কণ্ট্ৰলবিলাক আছে আৰু 4টা পাৱাৰ উইণ্ডো, এয়াৰ বেগ গোটেইখিনি আছে। ছাইড মিৰৰ এডজাষ্ট কৰা এইটো পাৱাৰ হয় আৰু দেখা পাইছে স্পেচ বহুতখিনি আছে আৰু ভাল প্ৰাইজত এখন পেট্ৰল ইঞ্জিন টাটাৰ এখন চেডান গাড়ী চলাবৰ কাৰণে টাটা জেছখন আপোনালোকে। আৰু ডকুমেণ্টছখিনি পাৱাৰ গোটেইখিনি আপ টু ডেট হৈ আছে। RC 15 গাড়ী হয়, 2030 লৈকে টেক্স আপ টু ডেট হৈ আছে, টেক্স ফিটনেছ দুইটা আপ টু ডেট হৈ আছে। আৰু ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়, দেখা পাইছে RC ফাৰ্ষ্ট অ'নাৰ 15 গাড়ী হয়, 30 লৈকে টেক্স আপ টু ডেট হৈ আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি আপ টু ডেট হৈ আছে। এইটো স্পেয়াৰ চাবি হয় আৰু এটা চাবি ইয়াতে লাগি আছে, এইটো আনইউজ চাবি হয় পুৰা। আৰু গাড়ীৰ কণ্ডিশ্যন সেয়ে, আপোনালোকে আহি এবাৰ টেষ্ট ড্ৰাইভ ল'লে গাড়ীখন বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। মই বৰ্তমান কাজিৰঙা আহি পাইছোঁ। ইয়াতে ৰাস্তাতে ৰখি পেলাই আপোনালোকক বাহিৰৰ ফটোখিনি, বাহিৰৰ ভিডিঅ'টো মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। গাড়ীত ক'তো স্ক্ৰেচ নাই। গাড়ীখন নন এক্সিডেণ্টেল গাড়ী হয়, ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় আৰু দেখা পাইছে এলয় হুইল হয়। আৰু XTত গোটেইবিলাক ফিচাৰ্ছ আহি যায়। ইনবিল্ট মিউজিক চিষ্টেম, ব্লুটুথ কানেক্টিভিটি মিউজিক চিষ্টেম, এয়াৰ বেগ, ষ্টেৰিং কণ্ট্ৰল, 4টা পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, AC গোটেইবিলাক আহি যায়। আৰু আমি গাড়ীখনৰ এক্সপেক্টেড প্ৰাইচ ৰাখিছোঁ 2,35,000। গাড়ীত লোন হৈ যাব আৰু গাড়ীখন এবাৰ আহক, আপোনালোকে টেষ্ট ড্ৰাইভ এটা লৈ ল'ব। খুব ধুনীয়া হৈছে চলাবৰ কাৰণে, মই নিজে চলাই খুব ভাল পাইছোঁ আৰু ভাল মেইনটেনেঞ্চ কৰা গাড়ী হয়। এবাৰ আহি গাড়ীখন আপোনালোকে চাই লওক।